বৃহস্পতিবাৰে বিয়লি 3 বজাত সমগ্ৰ ভাৰতৰ লগত সংগতি ৰাখি ডিফু মিউনিচিপালিটি বোৰ্ডৰ উদ্যোগত ডিফু ক্লাবত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰা হয়। ভাৰত চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনি ক্ৰমে আধাৰ পঞ্জীয়ন, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা, আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী আৱাস যোজনা, ষ্ট্ৰীট ভেণ্ডৰ্ছ, আত্মনিৰ্ভৰ আঁচনি হিতাধিকাৰীয়ে লাভ কৰিব পাৰিছে নে নাই তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হয়। ডিফু মিউনিচিপালিটি বোৰ্ডৰ অধ্যক্ষ ৰাঘ ক্ৰই বিকশিত ভাৰত সংকল্প যাত্ৰাৰ শুভাৰম্ভ কৰে। ডিএপিৰ অধীনস্থ বিভিন্ন এলএফ আৰু আত্মসহায়ক গোটৰ মহিলাসকলে উক্ত যাত্ৰাত অংশগ্ৰহণ কৰে। ডিএমভিৰ জ্যেষ্ঠ কাৰ্যবাহী অভিযন্তা নিপুচৰণ দত্ত, সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰদীপ ৰংপি আৰু কেইবাগৰাকী ৱাৰ্ড কমিছনাৰ উপস্থিত থাকে। ইয়াৰ উপৰি বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অডিঅ' ভিজুৱেলৰ এখন বাহনযোগে ভাৰত চৰকাৰৰ আঁচনিসমূহ হিতাধিকাৰীসকলৰ উদ্দেশ্যে প্ৰদৰ্শন কৰা হয়। আজিৰ উদ্দেশ্য আছিলে দুদিনীয়া কাৰ্যসূচী আমাৰ ডিফু চহৰত। আজি আৰু অহাকালি ৰাতিপুৱা 9টা বজাত বিৰলাৰ যিখন চাৰদা স্কুল আছে তাৰ ফিল্ডত ভাৰত চৰকাৰৰ সংকল্পৰ যিটো বিকশিত ভাৰত সেই বিষয়ে ৰাইজক অৱগত কাৰণে আমাৰ যিমানখিনি ডিফু চহৰত হিতাধিকাৰী আছে তেখেতসকলক আমাৰ ডিফু মিউনিচিপাল বোৰ্ডৰ যোগেদি যিখিনি স্কিম আমি তেওঁলোকক দিছোঁ বা দি আহিছোঁ সেইখিনি ভালদৰে তেওঁলোকে জানিবৰ বাবে ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ তৰফৰ পৰা এটি যাত্ৰা আৰম্ভ কৰিছে, বিকশিত ভাৰতৰ যাত্ৰা। এই যাত্ৰাত আজি ডিফু চহৰৰ প্ৰথম দিন। আজি ডিফু চহৰৰ 1ৰ পৰা আমাৰ 6 নম্বৰ ৱাৰ্ডলৈকে প্লাছ 11, 12, 13 এই 3টা ৱাৰ্ডৰে যিমানখিনি হিতাধিকাৰী আছে তেখেতসকলক সুবিধাৰ বাবে আমি ইয়াত আজি গোট খুৱাইছিলোঁ। অহাকালি ৰাতিপুৱা 9টা বজাত ঠিক তেনেকৈ বিৰলাত 8ৰ পৰা আমাৰ 14 নম্বৰ ৱাৰ্ডলৈকে গোটেইখিনি ৱাৰ্ডৰ হিতাধিকাৰীক আমি তাত নিমন্ত্ৰণ দিছোঁ আৰু ইয়াৰ হিতাধিকাৰীসকলে যিখিনি সুবিধা পাব লাগে সেই পাবৰ কাৰণে আমি এইখিনি সুবিধা দিছোঁ। যিসকলে পোৱা নাই বা যিসকলে জনা নাই সেই নজনাসকলক আমি জানিবৰ বাবে এইখিনি সুবিধা চৰকাৰৰ তৰফৰ পৰা জনকল্যাণমূলক আঁচনিৰ ওপৰত জনকল্যাণৰ ভিতৰত আমাৰ মিউনিচিপাল বোৰ্ডৰ তৰফৰ পৰা যিখিনি আঁচনি দিয়ে ৰাইজৰ কাৰণে 1 নম্বৰ হৈছে আপোনাৰ PN স্বনিধি। এই PN স্বনিধিৰ জৰিয়তে ষ্ট্ৰীট ভেণ্ডৰক যিখিনি সুবিধা দি থকা হৈছে 10,000 টকাকৈ এইটো লোন, প্লাছ PMY যিখিনি ঘৰ সেই ঘৰৰ লগতে আয়ুষ্মান ভাৰত আৰু লগতে আধাৰ কাৰ্ডৰ যিসকলৰ আজিও বনোৱা হোৱা নাই বা যিসকলৰ ভুল হৈ আছে সেইখিনি শুধৰাবৰ কাৰণে ইয়াত কাউণ্টাৰ খোলা হৈছে। সকলোতো স্কিমৰ এটা কাউণ্টাৰ আছে, এই কাউণ্টাৰত গৈ তেওঁলোকৰ নিজৰ সুবিধাখিনি গ্ৰহণ কৰিব পাৰে। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।